নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মমছ ব্লগ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল, লগতে মোৰো ভাল। আজি মই বনাই দেখুৱাবলৈ ওলাইছোঁ আপোনালোকক মছলা পনীৰ আৰু লুচি, আৰু অতি সহজতে কেনেদৰে আপোনালোকে মছলা পনীৰ বনাই খাবলৈ পাৰে মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে চাই গম পাব বুলি নিশ্চয় আশা কৰিলোঁ। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু লুচি বনাবৰ বাবে মই আটাখিনি আগতীয়াকৈ এনেদৰে সানি এখন প্লেটেৰে ঢাকি থৈ দিলোঁ। আৰু মছলা পনীৰৰ বাবে পিঁয়াজ, জলকীয়া আৰু বিলাহীখিনি এটা মিক্সিত পেষ্ট বনাই ল'লোঁ। আৰু পনীৰখিনিও সৰু সৰুকৈ টুকুৰকৈ কাটি ল'লোঁ। আৰু আনফালে মই কেৰাহী পাতি দিলোঁ, কেৰাহীত তেলো দি দিলোঁ। তেলখিনিও গৰম হৈ গ'ল, তাতে মই হালধিৰ গুড়িখিনিও অলপ দি ল'লোঁ। আৰু হালধিৰ গুড়িখিনি দি মই পনীৰখিনি অলপকৈ গোল্ডেন কালাৰ হোৱালৈকে ভাজি ল'লোঁ। আৰু ইয়াতে মই অকণমান জিৰা আৰু 2টা তেজপাত দিলোঁ। আৰু তেজপাত আৰু জিৰাখিনি দি কেইছেকেণ্ডমান মই ভাজিলোঁ। আৰু তাৰপিছতে বনাই লোৱা পেষ্টখিনি ইয়াত দি ল'লোঁ। আৰু আজিৰ কেমেৰামেন আমাৰ চনু, গতিকে কেমেৰা খুবেই হিলিছে, তাই পেষ্টখিনি ঢালতেই ভয় খাই গ'ল দেই। আৰু এনেদৰে লৰাই চৰাই মই অকণমান হালধিৰ গুড়িও দিলোঁ, লগতে সোৱাদ অনুসৰি নিমখ। আৰু নিমখ মই কমকৈ খাওঁ, গতিকে কমকৈ দিওঁ, আপোনালোকেও পাৰিলে কমকৈ খাব নিমখ। আৰু এনেদৰে লৰাই চৰাই অলপ সময় ষ্টিম হ'বলৈ দিলোঁ। আৰু এয়া ষ্টিম হোৱাৰ পিছত চাওক মোৰ তেলবিলাক নিগৰি আহিছে। আৰু তেলখিনি নিগৰি অহাৰ পিছতে মই অকণমান পানী দি দিলোঁ, মছলাৰ পানীখিনি আখালি দি দিলোঁ। আৰু তাৰপিছতে অকণমান মই গৰম মছলাৰ গুড়িও দিলোঁ, আৰু লগতে অকণমান কষ্টুৰি মেথি দিলোঁ। আৰু অলপমান কাটি লোৱা ধনিয়া পাত এনেদৰে ভালকৈ ছটিয়াই দিলোঁ। আৰু মোৰ পনীৰৰ গ্ৰেভিখিনি প্ৰায় ৰেডি হৈ গ'ল। আৰু এনেদৰে লৰাই চৰাই অলপ তাৰপিছতে মই পনীৰখিনিও ইয়াৰ ওপৰতে দি দিলোঁ। আৰু পনীৰখিনি দিয়াৰ পিছতে মই ভালদৰে আৰু এবাৰ লৰাই চৰাই দিলোঁ। আৰু লৰাই দিয়াৰ পিছতেই অকণমান আকৌ ষ্টিম হ'বলৈ দিলোঁ, যাতে গ্ৰেভিখন খাবলৈ টেষ্টি হয়। আৰু এয়া চাওকচোন মোৰ পনীৰৰ আঞ্জাখন ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে কালাৰটো কমেণ্ট কৰি এবাৰ জনাবচোন। আৰু এনেদৰে মোৰ পনীৰৰ তৰকাৰীখনো ৰেডি হৈ গ'ল। আৰু আনফালে মই আগতে মাৰি থোৱা আটাখিনি এটা এটাকৈ লাড়ু বনাই ল'লোঁ। আৰু লগতে এখনকৈ ভালদৰে বেলিও ল'লোঁ। আৰু এয়া প্ৰায় মোৰ গোটেইকেইখন বেলি ৰেডি হৈ গ'ল। আৰু এতিয়া মই আনফালে কেৰাহীত তেল পাতি দিলোঁ। আৰু এয়া লুচিকেইখন এখনকৈ ভালদৰে বনাই ল'লোঁ। আৰু চাওকচোন লুচিকেইখন ইমান ধুনীয়াকৈ ফুলি ফুলি উঠিছে। আৰু এয়া মোৰ গোটেইকেইখন লুচি বনাই ৰেডিও হৈ গ'ল। আৰু আজি ব্ৰেকফাষ্টত আমি এনেদৰেই খালোঁ, পনীৰৰ তৰকাৰী আৰু লুচি। আৰু আপোনালোকৰ কেনে পালে কমেণ্ট কৰি জনাব, লাইক এটা কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই, অন্য এটি ভিডিঅ'ত আকৌ লগ পাম।